আজি বনাও হক এবিধ বন শাক যাৰ নাম হ'ল কলমৌ। বহু লোকে চিনি পায়, বহু লোকে চিনি নাপায়। আজিকালি ল'ৰা ছোৱালীয়ে অকণমান কমকৈ চিনি পাব পাৰে, আগৰ দিনৰ মানুহে বৰ বেছিকৈ ভালকৈ চিনি পাব। কথাটো হ'ল এইবিধ বন শাক মেইনলি পথাৰৰ এই পানী বেছিকৈ থকা জেগাত মানে উৎপন্ন হয়। এই কলমৌ শাকৰ বহুত ভাল ভাল ভিটামিন আছে। এ ভিটামিন আছে, চি ভিটামিন আছে আৰু কিবা কিবি ভিটামিন আছে, মই নাজানো একো, জানিবলৈ ডক্টৰ নহয়। গতিকে খালি মই লোকৰ পৰা শুনি আহিছোঁ ইয়াত ভাল ভাল বহুত বহুত খালে ভাল আৰু বন শাক। আৰু মেইন কথাটো হ'ল আৰু এটা কথা শুনিছোঁ যে মহিলা বা পুৰুষ যাৰে হওক ইয়াৰ যৌন কিছুমান ৰোগৰ কাৰণেও এই কলমৌ শাকবিধ ভাল। তাৰ উপৰিও মোৰ নিজৰ মতে কৈছোঁ, কি কাৰণে ভাল ইমান ভালকৈ মোৰ দৰকাৰ নাই, কিন্তু এটা কথা জানো যে আমি খোৱা বন্ধাকবি, গাজৰ এনেকুৱা ধৰণৰ এই সাৰ দিয়া, ৰাসায়নিক সাৰ দিয়া যিখিনি পাচলি তাতকৈতো এইটো দহগুণে ভাল হ'ব। কাৰণ পথাৰত গৈ কোনো ইয়াক সাৰ দিবলৈ নাযায়, ই নিজে নিজে উৎপত্তি হোৱা এটা শাক। গতিকে ইয়াত বেলেগ কি ভাল হয় বেয়া হয় নাজানো, কিন্তু ই নিজে নিজে হোৱা একদম নেচাৰেলি হোৱা এটা শাক কাৰণে ই দস্তমত ভালেই হ'ব, যিহেতুকে ই বিষ নহয় খোৱা বস্তুৱে। গতিকে আহক আজি এই কলমৌ শাকটো ধুনীয়াকৈ বনাওঁ আৰু বনাই লৈ খাম। টেষ্টটোও কম আৰু কেনেকৈ বনায়ো কম। কেনেকৈ বনাই মানে জনাখিনিয়ে জানে, নজনাখিনিৰ কাৰণে আজি এই ভিডিঅ'টো। সৰ্বপ্ৰথমে ইয়াক ধুনীয়াকৈ আমি চাফ চিকুণ কৰি অকণমান বেয়া বেয়া এৰিয়াবোৰ ধুনীয়াকৈ কাটি কুটি ঠিক ঠাক কৰি ল'ব লাগিব, তাৰপিছত কুটিব লাগিব। গতিকে আমি এতিয়া ইয়াৰ এতিয়া ধৰি লওক এইখিনি ছিঙি আনিলোঁ, দিনৰ ৰ'দতে ছিঙাৰ পাছত আপোনাৰ থৈ দিওঁতে অলপ গেলা চেলা নিচিনা থাকে, এইখিনি আমি বিন্দাছ কাটি ল'ব লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি হৈ গ'ল। ইয়াক কুটিম, এতিয়া কুটি লোৱাৰ পিছত ধুই ল'ম। তাৰ আগতে এবাৰ বাৰু ধুই ল'ম সৰুকৈ। এতিয়া হৈ গ'ল, ইয়াক আমি ধুনীয়াকৈ এতিয়া কাটিম। বহুত মানুহে এইটো প্ৰায় ইমানটোমান চাইজত কাটে। ইমানটো চাইজত কাটিলে কি হয়, এইটো কি চব্জি ভালকৈ গম পোৱা নাযায়, এইটো কলমৌ শাকে নে বেলেগ কিবা শাকে। গতিকে এইটো কলমৌ শাক বুলি ইমান গমটো পাব লাগিব খাওঁতেও। গতিকে ইয়াক অকণমান ডাঙৰকৈ কাটিম, ইমানটোমান জোখত। ইমানটো জোখত কাটিলে দাংবডি ষ্টাইল অকণমান দাংবডি নিচিনাকৈ দীঘলকৈতো কাটিলোঁ, এনেকৈ কাটি ল'ব লাগিব। সৰু সৰুকৈও কাটে বাৰু, নেকাটে বুলি নকওঁ, কিন্তু মইহে নেকাটো। কাৰণ যিটো চব্জি বনোৱা যায়, সেইটো শাকেই হওক লাগিলে যিয়ে হওক, সেই চব্জিটো যে বনাইছোঁ অকণমান গম পাব লাগিব, তেতিয়াহে ইয়াৰ মেইন টেষ্ট। অসমীয়া মানুহৰ এটা কথা আছে, অসমীয়া মানুহেনো মছলা বেছিকৈ কেলৈ নাখায়, কাৰণ প্ৰত্যেকটো চব্জিৰ সেই চব্জিটোৰ নিজৰ টেষ্টটো পাব লাগিব। এতিয়া আমাৰ অসমৰ বাহিৰত আমাৰ নৰ্থ ইষ্টত বাহিৰত কি হয়, যি চব্জি নবনাওঁ, ৰঙালাও বনাওঁ, পটল বনাওঁ, যি নবনাওঁ, প্ৰত্যেকটো চব্জিতে মছলা চছলা পূৰা দি সেই চব্জিটোৰ আচল টেষ্টটো নাইকিয়া কৰি দিয়ে। তাৰপিছত গৈ এটা মছলাৰহে ধুনীয়া টেষ্ট এটা লয়। সেই মছলাৰ টেষ্টটো ল'লে এক দুইবাৰ খাই ভাল লাগিব আমাৰ নৰ্থ ইষ্টৰ মানুহক, কিন্তু সদায় ভাল নালাগিব। আমাৰ যিটো আইটেম বনাইছোঁ সেই আইটেমটোৰ একদম সঁচা ৰিয়েল প্ৰকৃতৰ টেষ্টটো লাগিব। গতিকে আমি ইয়াত ধুনীয়াকৈ ডাঙৰকৈ অকণমান কাটিছোঁ, যাতে ইয়াৰ নিজৰ টেষ্টটো থাকে। আৰু মেইনলি আমি এনেকুৱা ধৰণৰ খাদ্যবোৰতো মছলা কেতিয়াও ব্যৱহাৰ নকৰোঁ, সেইখিনি ক'বলগীয়া কথা নাই। এইখিনিটো কাটি হৈ গ'ল, দেখিছে এই ধুনীয়াকৈ এইখিনি কাটি হৈ গ'ল। এতিয়া আমাৰ অসমীয়া মানুহৰ আটাইতকৈ এটা মাইনাছ পইণ্ট হ'ল, সেই কামটো কৰি লওঁ, সেইটো হ'ল প্ৰত্যেকটো চব্জিতে আলু দিয়া। মাংস হওক, মাছ হওক, অসমীয়া মানুহৰ এটা বৰ ডাঙৰ দুৰ্বলতা আছে, সেইটো হ'ল আলু নিদিয়াকৈ মেক্সিমাম চব্জি নবনায়। আজিও আমি সেই দুৰ্বলতাটোকে আকৌ কৰি লওঁ, যিহেতুকে কলমৌ শাক ইমানকণ বনাই দিয়া মাত্ৰ ইমানকণমান হ'ব। আলু নিদিবলৈ হ'লে এইটো চব্জি এটা মানুহ হ'লেও নোজোৰে। গতিকে আমি ঘৰখন এতিয়া তিনিটা মানুহে খাবৰ জোখত এটা দুটা আলু দিবই লাগিব। গতিকে আহক এটা ধুনীয়াকৈ এনেকুৱা চাইজত দীঘলকৈ আলু এটা কাটি লওঁ। দুটা আলু গুচাই ল'লোঁ। ইয়াক এতিয়া আমি এইটো চাইজতে অকণমান দীঘলকৈ কাটিম। যি চব্জি বা যি ভাজিয়ে বনোৱা যাওক, প্ৰত্যেকটো চব্জিৰ চাইজটো সমান হ'ব লাগে। গতিকে আমি এইটো জোখতে আমি কাটিবলৈ এতিয়া চেষ্টা কৰিম। যদি এইটো সৰু সৰুকৈ কাটিলোহেঁতেন, তাক এই আলুখিনিও তেতিয়াই সৰু সৰু কৰিলেহেঁতেন। এতিয়া দীঘল যেতিয়া, এইখিনিও দীঘল, তেতিয়াহে মিলিব। এইটো এটা বৰ ডাঙৰ কথা। যোনখিনি বনোৱাত এক্সপাৰ্ট তেওঁলোকক ক'বলগীয়া কথাই নাই। যোনখিনি বনোৱাত এক্সপাৰ্ট নহয়, তেওঁলোকক মই এই কথাষাৰ কৈছোঁ যে চব্জি হওক, যিকোনো বস্তু হওক, কাটিঙৰ ওপৰত তাৰ টেষ্টটো। যেনেকৈ এটা পিঁয়াজৰ বিষয়ে আপোনালোকক কৈছোঁ, এটা পিঁয়াজ প্ৰত্যেকটো কাটিঙত তাৰ এটা নিজস্ব টেষ্ট আছে। সেইটো কিছুমানে ভাবিব এইটো কি ভ্ৰম কথা গাইছে, কিন্তু এইটো বৰ সত্য আৰু ডাঙৰ কথা যে পিঁয়াজ এটা আপুনি কোনটো ধৰণে কাটিছে, সেই কটাটোৰ ওপৰত তাৰ টেষ্টটো কথা। গতিকে
আজি কি হ'ল ধৰি লওক পাঞ্জাব নে হাৰিয়ানা ফালে পিঁয়াজটো এনেকৈ ঘুচিয়াই এনেকৈ ভাঙি লৈ খোৱা দেখিছেনে সেইটোনো কথা নাই কাটি খালেও হয় কেলেনো ঘুচিয়াই ভাঙি খায় তাৰো এটা বেলেগ টেষ্ট কাটি সৰু সৰুকৈ আমি মিছল চানা সেইবোৰতো সৰুকৈ কাটি খাওঁ তাৰ বেলেগ টেষ্ট পইতা ভাতৰ লগত খালে অকণমান ডাঙৰকৈ কাটি খাওঁ ভাজি চব্জিত দিলে অকণমান বেলেগ এটা চাইজ ছাগলী মাংস বনালে অকণমান ডাঙৰ ডাঙৰ চাইজ ব্ৰইলাৰ মাংস বনালে সৰু সৰু চাইজ সেইকাৰণে সেই কাটিঙৰ ওপৰত বহুত গুৰুত্ব দিয়ে গতিকে আহক এইখিনি আমাৰ ধুনীয়াকৈ হৈ গ'ল কাটি কুটি এতিয়া এইখিনি আমি ধুনীয়াকৈ ধুই ল'ম ধুই লোৱাৰ আগত আপোনাক কৈ দিওঁ যে অসমীয়া খাদ্য বনাবলৈ বৰ বেছি বস্তুৰ দৰকাৰ নাই জ্বলা হ'বৰ কাৰণে জলকীয়া দিম আৰু তেল দিয়েতো বনায় বইলকৈও বনাব পাৰি কিন্তু বইল নহয় আজি যিহেতুকে এইটো ভাজি বনাম বুলি কৈছোঁ তেল দিম তাৰ ওপৰত অকণমান পিঁয়াজ দিম জ্বলা হ'বৰ কাৰণে জ্বলা দিম নিমখ হালধি বছ খেলা খতম আমাৰ অসমীয়া চব্জি এনেকৈয়ে বনায় আমি কেলা এনেকৈয়ে জীৱনটো খাম বেলেগ কোনো কথা নাই আহক এতিয়া বনাওঁ অসমীয়া খাদ্য মানেই মিঠাতেল ৰিফাইন কেতিয়াও নহয় ঘিউ কেতিয়াও নহয় সেইটো মনত ৰাখিব ঘিউ ৰিফাইন এইবোৰ খাবলৈ আমাৰ অসমীয়া মানুহে পাছতহে শিকা মিছা কৰি লাভ নাই সদায় আমাৰ মিঠাতেলেই যিমান যি হ'লেও আজিকালি বহুত ভিডিঅ'ত দেখিছোঁ বহুতে এনেকৈ ভাতৰ ওপৰত ঘিউ দিও অসমীয়া মানুহৰ মেইনলি খাবতো চব লাগে ময়ো চব বস্তু খাওঁ ঘিউ দি খাওঁ বাটাৰ দি খাওঁ যিকোনো খাওঁ বস্তু মানে অকল অসমীয়া খাদ্যই খাওঁ বুলি কোনো কথা নাই যি ধৰণৰ বস্তু পাওঁ য'ত পাওঁ যেনেকৈ পাওঁ খাই দিওঁ কিন্তু তাত মিছা নাম দি তাত ভিডিঅ' বনাব লাগে আজিকালি বহুত ভিডিঅ' দেখিছোঁ ঘিউ দিব ভাতৰ ওপৰত ঘিউ দিলে তাৰপৰা কিবা কিবি নববিধা বস্তু দিয়ে দিয়াৰ পাছত তলত ধুনীয়াকৈ লিখি দিয়ে আকৌ একদম পিয়'ৰ আছামিজ থালি আছামিজ ৰেগুলাৰ থালি সেইটো কথা নহয় আছামিজ ৰেগুলাৰ থালি সেই ঘিউ চিউ দিয়া মাল কোনো কাহিনী নাই অসমীয়া থালি সদায় অসমীয়া মানে অসমীয়া যিখিনি ভাতৰ মানে ৰেচিপি মিঠাতেল এনেকুৱা শাক চাক ভাজি চব্জি মাছ মাংস যি যত আছে তাত কোনো আজি মছলাও ব্যৱহাৰ আজি কেইবছৰ মই একেবাৰে বাচ্চা কালত থাকোঁতে আমাৰ ঘৰত এই মছলা চছলা ব্যৱহাৰ কৰা দেখাই নাই আজি মোৰ ধৰি লওক 28-29 বছৰ গতিকে এই অসমীয়া খাদ্যবোৰত ধুনীয়াকৈ আপোনালোকে মানে যোনখিনি বনায় আৰু এই ঘিউ মৌ দি এখন অসমীয়া থালি বুলি নক'ব সেইবোৰ এটা ভাল এনেকৈ কিবা নাম থাকিব সেইটো দিব কিন্তু কেতিয়াও সেইটো ঘিউ মৌ দি গোটেই আং বাং কৰি সেইটো অসমীয়া থালি হ'ব নোৱাৰে আমি সৰুৰ পৰা দেখি অহা নাই গতিকে আহক সেইবোৰ বেলেগ কথা বাদ দিয়ক এতিয়া আমি ধুনীয়াকৈ কলমৌ ভাজিটো বনাওঁ তেলটো দি দিলোঁ তেলে বিন্দাছ গৰম হৈ গ'ল ইয়াত দি দিম এতিয়া আমি ধুনীয়াকৈ পিঁয়াজ বাছ দি দিলোঁ পিঁয়াজখিনি অকণমান ৰঙা হ'লেই আৰু অকণমান ৰঙা হওক এতিয়া সম্পূৰ্ণ ৰঙা হোৱাৰ আগে আগে দি দিম 4টা জলকীয়া আপোনালোকে জ্বলাটো কিমান খায় সেইটোৰ ওপৰত দিব আমি অকণমান বেছি খাওঁ কাৰণে অকণমান ভাজি যদিও ডাঙৰ 4টা জলকীয়া দিছোঁ বছ এতিয়া আমি ইয়াত ডাইৰেক্ট দি দিম এই কাটি থোৱা শাকখিনি কৃষ্ণ প্ৰভু পিঁয়াজটো ৰঙা হৈ গ'ল আৰু ৰঙা হ'লে তেতিয়া হৈ যাব ইয়াত দি দিলোঁ শাক বছ এইখিনি ধুনীয়াকৈ পানী ভাৱটো প্ৰায় গ'ল তেলৰ লগত মিল খালে এতিয়া আমি ইয়াত দিম ধুনীয়াকৈ নিমখ আৰু হালধি নিমখ 1 চামুচ দি দিলোঁ হালধি অকণমান আধা চামুচমান দি দিলোঁ বছ এয়াই আমাৰ অসমীয়া মানুহৰ মছলা বছ লৰাই দিব লাগে অকণমান টাইম লৰাই ইয়াৰ যোনটো হালধিৰ কেঁচা ভাপ হালধিৰ কেঁচা গুণ এইটো যোৱাই ল'ব লাগে যোৱাৰ পাছত ইয়াক ধুনীয়াকৈ কম ফ্লেম কৰি ঢাকি দিব লাগে বছ কাহিনী খেলা খতম অসমীয়া ৰেচিপি হৈ গ'ল ইমান কম আৰু ইজিকৈ বনায়ো যে অসমীয়া ৰেচিপিখিনি ইমান ধুনীয়া তাৰ কাৰণে আমাৰ অসমীয়া জাতিটোক বহুত ধন্যবাদ দিব লাগে নিজে নিজক বেলেগেও হ'লেও আমাক দিব লাগে
যে বেলেগ ৰেচিপি বা অসমৰ বাহিৰৰ নৰ্থ বাহিৰৰ যিখিনি আপোনাৰ ব্যঞ্জন আছে যিখিনি ৰেচিপি আছে তাত আপোনাৰ যিকোনো বস্তু বহুত মেহনত কৰি মছলা চছলা মাৰি কষ্ট কৰি ঢাকি 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 বহুত কষ্ট কৰি সেই বস্তুটো টেষ্টটো দিবলগীয়া হয় কিন্তু আমাৰ যিখিনি অসমীয়াত থলুৱা যিখিনি আমাৰ খাদ্য এইখিনি ইমান কষ্টই নাই কষ্ট নোহোৱাকৈ এইখিনি যিটো লেভেলৰ খাবলৈ হয় সেইটো আপোনালোকক ক'বতো নালাগে অসমীয়া মানুহখিনিক আৰু যদিহে মোৰ ভিডিঅ'টো অকল অসমীয়া নহয় বেলেগ বেলেগ মানুহো চাইছে গতিকে সেই আপোনালোকেও এই এনেকুৱা অসমীয়া আইটেমবোৰ খাই ভাল পায় নে বেয়া পায় মোক এবাৰ জনাব তেতিয়া মোৰ ভাল লাগিব যে আপোনালোকেও এই অসমীয়া খাদ্যবোৰ খাই ভাল পায় আৰু যদি বেয়াও পায় তেতিয়াও কৈ দিয়ক কোনো কথা নাই ভাল বেয়া দুটা বস্তুৱে লাগে আমাক ভাল পালেও কৈ দিয়ক বেয়া পালেও কৈ দিব বস এটা ফ্লেম দিলো কমাই ইয়াক আমি এতিয়া ঢাকি দিব লাগিব এখন দিলো ঢাকনি বস এতিয়া প্ৰায় 2-3 মিনিট সময় এনেকৈ থাকিব লাগি যোৱাৰ আগমুহূৰ্তত আকৌ ইয়াক ধুনীয়াকৈ লৰাই দিম এতিয়া আকৌ এবাৰ লৰাই দিওঁ ধুনীয়াকৈ চাওঁ যে লাগি ধৰিছে নেকি লাগিটো ধৰিব নালাগে বাৰু সিমান আইডিয়া থাকে নাই লগা নাই বঢ়িয়া শাক খাই ভাল পোৱা মানুহখিনিক সুধিছোঁ দেখিবলৈ অকণমান টেষ্টি হৈছে নাই কওক যোনে শাক খাই ভাল পায় তেওঁলোকক সুধিছোঁ খাওঁ খাওঁ লাগিছে নাই দেখি ভিডিঅ'টো যদি আপোনালোকে ইমান সময়লৈকে চাই আছে তেন্তে বহুত ধন্যবাদ যোনে ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই আছে তেওঁলোকে প্লিজ এটা লাইক দি দিয়ক যাতে মই গম পাম যে যোনখিনি মানুহে লাইক কৰিছে সেইখিনি মানুহে ইমান দেৰিলৈকে ধুনীয়াকৈ ভিডিঅ'টো চাইছে আৰু যদিহে ইমান দেৰি চালেই তাৰপাছতো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক তাৰ লগতে ফেচবুক পেজটো ফ'ল' কৰি দিয়ক আৰু এই ভিডিঅ'টো ধুমধাম শ্বেয়াৰ কৰি দিয়ক এইবাৰ চাগে হৈ গ'ল ধুনীয়াকৈ দাঙি চাওঁ বছ এবাৰ চিয়'ৰ 100% হৈ গ'ল তাত সিজিলে মানে চালেই হৈ গ'ল ছুপাৰ হিট সিজি গ'ল এতিয়া আমাৰ ধুনীয়াকৈ কলমৌ ভাজি হৈ গ'ল এয়া চাওক কলমৌ ভাজি হৈ গ'ল আমি ধুনীয়াকৈ এতিয়া খাই আপোনাক টেষ্টটো কওঁ গতিকে বনাই মেলি সকলো হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ আজি একদম মেইন স্পেচিয়েল আজিৰ ৰেচিপিটো হ'ল কলমৌ আলু ভাজি যোনটো আজি আপোনালোকৰ ৰেচিপি দেখালোঁ বনাই তাৰপাছতে থালিত লৈছোঁ 2 পিচ চিকেন ড্ৰাই ঘৰতে বনালোঁ তাৰপাছত আলু পোৰা পিটিকা নেমু দাইল কোমোৰা দিয়া আৰু কঁঠালগুটি দিয়া কোমোৰা দাইল এয়া এতিয়া বাকীখিনিতো ইমান ৰেচিপি ইমান দৰকাৰ নাই কিন্তু আজি মেইন বনাইছোঁ এইটোহে ভিডিঅ'ত গতিকে এইটো খাই আপোনালোকক কৈছোঁ কেনেকুৱা লাগে সুন্দৰ সব বনাইছোঁ ধুনীয়া খাবলৈও ভাল হৈছে আৰু শাকটো খাবলৈ বহুত ধুনীয়া গতিকে আপোনালোকেও খাব না টাউনৰ এৰিয়াবোৰত বিচাৰি নাপালেও আপুনি বিচাৰি বজাৰত খাব লাগিলে গাঁৱলৈ আহিব গাঁৱলৈ খবৰ কৰিলে আমি এইবোৰ যোগাৰ কৰি দিব পাৰিম গতিকে এইবোৰ ভাল বস্তু খাব আৰু যদিহে ভিডিঅ'টো এতিয়ালৈকে চালে ভিডিঅ'টো লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু এনেদৰে সদায় চাই থাকিব ওমা ভাত দে